Hello everyone, good morning to all. Welcome to another day. আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। চাওকচোন ৰাতিপুৱাটো ইমান ধুনীয়া লাগে নহয়নে সোনকালে উঠিলে মানে। আপোনালোকৰ যদি কোনোবা দেৰিকৈ উঠা অভ্যাস আছে আপোনালোকে এইটো অভ্যাস এৰক। ৰাতিপুৱা সোনকালে উঠা কৰক, দিনটো বহুত আগবাঢ়ি থাকে। আৰু চৰাই মাত শুনি ইমান যে ভাল লাগে। লাগিলে কাউৰী মাতেই হওক বা যি মাতেই নহওক, কা 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 হ'লেও চৰাই মাত শুনি ভাল লাগে। এয়া আমাৰ চাদত সদায় দাদাই চাউল দিয়ে, চৰাই সদায় আহে খাবলৈ। সঁচাকৈ ৰাতিপুৱাটো ঠাণ্ডা হৈ থাকে, পৰিৱেশটো নিজান। বাৰু যি কি নহওক, আজিৰ দিনটো কি হ'লনো চাওঁ আহকচোন মোৰ লগত। ৰাতিপুৱা এয়া শুই উঠি আৰু ইয়াৰ পৰিৱেশটো চালোঁ বাহিৰৰ। চাই কৰি মুখ চুখ ধুই ইফালে সিফালে অকণমান খোজকাঢ়ি চাদখনতে পানী খাই কৰি এইবিলাক দেখুৱাব নাই আৰু এইবিলাক কিনো সদায় কৰি থকা কামবিলাক দেখুৱাই থাকিম আৰু। আহি এয়া পানী চানী খাই কৰি টেবুলত বহিলোঁ। টেবুলত প্ৰথমতে মই অকণমান ৰিভিজন দি লওঁ মানে কিনো আৰু আগদিনাখন পঢ়াবিলাক বা আগতে যিবিলাক আছিলে ৰিভিজন অকণমান দিবলৈ থাকে নহয়, অকণ ৰিভিজন দি লওঁ। এইখন বহীখনত মোৰ মানে বিশেষকৈ অসমৰ পাৰ্টটো আছে, মানে গোটেইখিনি নাই আৰু বেলেগ বহীতো আছে বা কিতাপতো আছে। এইখনত মেইন অলপ লিখি থোৱা আছে আৰু আমাৰ মহান মনীষীসকলৰ দুই এজন ব্যক্তিৰ লিখি থোৱা আছে আৰু মানে শ্বৰ্ট নোট টাইপত আৰু মানে ওৱান লাইনাৰ বুলিও ক'ব নোৱাৰি। সেইখন অলপ ৰিভিজন দি ল'লোঁ। তাৰপিছত মই আপোনালোকক এনেই অলপ ক্লিপবিলাকহে দেখাইছোঁ, গোটেইখিনি দেখুওৱা নাই, সম্ভৱো নহয় ইমানখিনি দেখুৱাটো। বা কেমেৰা আগত ইমান ওলাই থাকিবলৈ গৈ থাকিবলৈও ইমান কমফৰ্টো নালাগে। আগতে ইমান কেমেৰা আগতেও ফটো চটো উঠিও ভাল নাপাওঁ বা ভিডিঅ' চিডিঅ' কৰি ভাল নাপাওঁ, এতিয়াহে অকণমান হেৰি কৰিছোঁ আৰু। তাৰপিছত আৰু বা কেমেৰাটো মোৰ ঘৰত থাকিলে মানে পঢ়া ভালকৈ নহয়, সেইকাৰণে অলপ ক্লিপকেইটা লৈ লওঁ। ক্লিপকেইটা লোৱাৰ পিছত যেনিবা আপোনালোকক আৰু যি কৰোঁ তাকে অকণমান দেখাওঁ আৰু। বা গোটেইখিনি দেখুৱাটো নহয়গেই বা সম্ভৱো নহয়েই বাৰু সেইখিনি ইমানখিনি দেখুৱাই থকাটো। ইটোৰ পিছত সিটো বা ইটোৰ পিছত ইটো ওলাই থাকিব। এতিয়া উঠি পিনি মেপখনকে চালোঁ বা কিবা চালোঁ, সিমানখিনি কি বাৰে কেমেৰাটো ঘূৰাই থাকিব ইফালে সিফালে। কেমেৰা ঘূৰাই থাকোঁতে টাইমেই যায়গৈ সেইবিলাক কৰি থাকিলে। সেইবোৰ কৰি থাকিলে পঢ়াহে নহয়। সেইকাৰণে যেনিবা অলপ ক্লিপকেইটা দেখাওঁ আপোনালোকক বা কৈ দিম আৰু আপোনালোকক এইখিনি মই যিখিনি কৰোঁ আৰু সেইখিনি ক'ম। তাৰপিছত আপোনালোকেও সেই তেনেকৈ ক'বচোন কি কৰিছে কি নাই কৰা, তেতিয়াহে গম পোৱা যাব। ইজনে সিজনক লগত আলোচনাটো কৰিলেহে গম পোৱা যাব। তেতিয়াহে কিমাননো প্ৰস্তুতি হৈছে আমাৰ গম পোৱা যাব। তাৰপিছত আৰু সেয়া ৰিভিজনটো দি পানি অকণমান জুচ বনালোঁ। এয়া জুচটো হৈছে ABC জুচ। ভাবিছে চাগে কি ABC জুচ, দেখুৱাম বাৰু ৰ'ব ABC মানে কি। দেখিবলৈ ভাল লাগিছে আকৌ ন। এয়া ABC অৰ্থাৎ A ফৰ এপল, B ফৰ বল নহয় বিটৰুট, C ফৰ কেৰট, কেট নহয় কিন্তু কেৰট। এয়া বিটটো খাবলৈ মই বৰ এটা ভাল নাপাওঁ, তথাপিতো খালোঁ আৰু। বিটটোৰ কাৰণে খাবলৈ বেয়া লাগিলে মোৰ। এনেই খাবলৈ ভালেই হৈছিলে। 3 ঘণ্টামান পেট ভৰি থাকে এইটো খালে মানে, বা স্বাস্থ্যৰ কাৰণেও ভাল। খালী পেটত খাব লাগে। খালী পেটত মানে কিনো, প্ৰথমতে মই শুই উঠি গৰম পানী খালোঁ। সেইটো গম পালেই আপোনালোকে, মই শুই উঠি প্ৰথম গৰম পানীৰে মোৰ দিনটো আৰম্ভ হয়। তাৰপিছত আৰু এইটো জুচটো বনাই ল'লোঁ। এই ৰ'ব মিক্সি মাত শুনিবলৈ মন নাযায়। দেখিবলৈ ভাল লাগিছে দেই কালাৰটো। অৰ্থাৎ বিটটোৱে কালাৰটো বেছি ধুনীয়া কৰি দিছে। বিটটো যে মই গোন্ধটো ইমান বেয়া পাওঁ, তথাপিতো যেনে তেনে খালোঁ আৰু। ইমান পইচা দি কষ্ট কৰি আনিছোঁ, কষ্ট কৰি বনাইছোঁ, পইচা দি আনিছোঁ, মুখৰ পৰা যি ওলাইছে। তাৰপিছত নাখালেও নহ'ব নহয়। তাৰপিছত তথাপিও লাষ্টত অকণমান পেলালোগৈ হ'বলা। চাবচোন কি দেখে ভিডিঅ'টোত, ওলাই নে নোলাই নে, তাৰমানে কাটিয়ে দিলোঁ নে। যেনে তেনে খাইছোঁ আৰু মানে একদম তিতা খালে যেনেকুৱা লাগে একদম তেনেকুৱা টাইপৰ মানে। বিট খোৱাসকলে ভাল পাব। সেইটো দুবাৰ মিক্সিত মাৰিলে কি হ'ল গম পাই নাই কথাটো। এবাৰ মিক্সিত মাৰিলোঁ, পানী অলপ দিব লাগিব কিন্তু দেই, পানী দিব লাগিব। পানী দি পানি মিক্সাৰত মাৰি পানি এনেকৈ চেকনিৰে অলপ চেকি দিব। এগিলাচ ধুনীয়াকৈ লাগে। তাৰপিছত চেকি পানী, তাৰপিছত সেই চেকি পানী যিটো ফাইবাৰ ৰৈ যাব, সেই ফাইবাৰটো আকৌ অকণমান পানী দি পানি মিক্সিত মাৰি দিব। তাৰপিছত এয়া এগিলাচ ধুনীয়াকৈ ওলাই যায় আৰু। এগিলাচ হ'লে বেছিয়ে ওলায়, আৰু গিলাচটো মোৰ ডাঙৰো হয়। আৰু এয়া আধাটো খালোঁৱেই। আধাটো খোৱাৰ পিছতহে আকৌ মনত পৰিছে ক্লিপ এটা যে ল'ব লাগে। তাৰপিছত এই জুচটো খাই পানি মই কি চাই আছোঁ গম পায়নে? কোনো ধৰণৰ পঢ়া ভিডিঅ' নহয় আকৌ, বিহু চাই আছিলোঁ। বিহু মানে আমাৰ গুৱাহাটী বিহু সন্মিলনীৰ, অৰ্থাৎ লতাশিল বিহু সম্ৰাজ্ঞী কম্পিটিশ্যনৰ চাই আছিলোঁ। এইবাৰ মৰাণৰ লিজামণি হেলচৰ নামৰ এগৰাকী বিহুৱতীয়ে পাইছে। বৰ ভাল নাচে দেই বিহুৱতীগৰাকী, পুৰণি বিহুৱতী আছিলে।
সেইগৰাকী DY বিহুৰাণীও পাইছে। মই আগতে চাইছোঁ বিহু, খুব ভাল নাচে। আৰু বিহুৱা দলটো গোলাঘাটৰ হপায়, বৰ ধুনীয়া কণ্ঠ দেই। তেখেতৰ নামটো কি আছিলে জানো পায়, দুলু বৰা নে কি তেনেকৈ নামটো তেখেতৰ। বৰ ধুনীয়া কণ্ঠ আৰু বা নাচনীজনী ভাল। অকল নাচনীজনী তেখেতে ভাল বুলি নহয়, বাকী বিহুৱতীকেইজনীও ভালেই নাচিছে। কম্পিটিশ্যনটো থাকিবই, প্ৰতিযোগিতা যিহেতু নাম্বাৰ খেল আছে। 1 নম্বৰ 2 নম্বৰ কাৰণে আৰু আগবাঢ়িছে যোন বিচাৰকৰ আখৰাহী, সিয়ে উইনাৰ হৈছে আৰু। তাৰপিছত সেয়া যুঁজ খাই পানি তাৰপিছত মই কাৰেণ্ট এফেয়াৰ অকণমান চালোঁ। কাৰেণ্ট এফেয়াৰ মই ভিডিঅ' চোৱা নাছিলোঁ। মানে কি হ'ল, ভিডিঅ'টো যদি মই 1 ঘণ্টাতকৈ যদি বেছি দীঘল পাওঁ, তেতিয়া মই ভিডিঅ'টো নাচাই পানি PDF-টো ডাউনলোড কৰোঁ। PDF-টোতে মানে চাওঁ আৰু তাৰপিছত যিখিনি ইম্পৰ্টেণ্ট লাগে সেইখিনি নোট ডাউন কৰোঁ। নহ'লে 1 ঘণ্টাৰ ওপৰত ভিডিঅ'টো হ'লে মানে চাবলৈও মন নাযায় বা চাই থাকিবলৈও মনটোৱে নবহেগৈ পিছলৈ আৰু উৰি উৰি যায় মনটো ইমান বান্ধি ৰাখিব নোৱাৰি দেই মই পঢ়াৰ লগতে। লোকৰ কেনেকৈ ইমান ধৈৰ্য থাকে জানো, 7 ঘণ্টা 8 ঘণ্টা একেঠিয়ে বহি থাকে। মোৰ 2 ঘণ্টা বহি থাকিবলৈকে চোকা হয়। তাৰপিছত সেই ভিডিঅ' নাই, PDF-টো ডাউনলোড কৰি পানি PDF-টো যিখিনি ইম্পৰ্টেণ্ট যেন লাগে সেইখিনি নোট ডাউন কৰোঁ। তাৰপিছত আৰু বহীখন যে মোৰ উল্টা ফালৰ পৰা দেখে, কাৰণটো কি গম পায়নে? মানে সেইখন কাৰেণ্ট এফেয়াৰ বহিয়ে হয়, মানে ফ্ৰণ্টৰ ফালৰ পৰা মানে আৰু বেক চাইডৰ পৰা বিশেষকৈ মানে অসম ৰিলেটেডখিনি ইনক্লুড কৰোঁ বা নৰ্থ ইষ্টৰখিনি ইনক্লুড কৰোঁ। আৰু ইফালৰ পৰা মানে বাকী ইণ্ডিয়া লেভেল বা ৱৰ্ল্ডৰ যদি কিবা আহে তেতিয়া সেইফালৰ পৰা মানে লিখোঁ। মানে একেখন বহীতে মানে আগফালৰ পৰা চালে মানে ইণ্ডিয়া বা আমাৰ গোটেই বিশ্বখনত কি ঘটিছে সেয়া পোৱা যাব। আৰু পিছফালৰ পৰা অসম বা আমাৰ উত্তৰ পূবৰ যিখিনি সংঘটিত হৈছে সেইখিনি মই পিছফালৰ পৰা লিখা যায়। সেয়া লিখি কৰি আৰু যেনে অকণমান দেৰি চালোঁ। তাৰপিছত এইবিলাক চাই কাৰেণ্ট এফেয়াৰ চাই পানি তাৰপিছত লাঞ্চলৈ ৰেডি কৰিবলৈ গৈছিলোঁ। লাঞ্চ ৰেডি কৰোঁতে কি ঘটিলে মই কৈ আছোঁ ৰ'ব, এইডোখৰ অকণমান গৈ লওক। লিখি হোৱাই নাই নেকি? মই ইমান লিখিছোঁ নে আজি? আপোনালোকে পঢ়া শুনাটো কৰিছে নাই বাৰু? ক'বচোন আপোনালোকে কেনেধৰণে পঢ়া শুনা কৰিছে। আপোনালোকেও ক'ব যিখিনি পঢ়িছে কৰিছে, ময়ো তেনেকৈ ক'ম। অলপ আইডিয়া চাইডিয়া দিব। ময়ো ইমান এক্সপিৰিয়েঞ্চ নাই, ময়ো এই যাত্ৰাত প্ৰথমেহে আহিছোঁ আৰু মোৰ কোনো ধৰণৰ কচিং চচিঙো নাই। নিজে যি কৰিছোঁ আৰু ফ্ৰীলি ভিডিঅ' যি চাইছোঁ কৰিছোঁ পাইছোঁ সেইবিলাকে আৰু তেনেকেই আৰু কোনো ধৰণৰ একাডেমিক মই এনৰল নহয়। এয়া কাৰেণ্ট এফেয়াৰ সামৰিলোঁ। কাৰেণ্ট এফেয়াৰ সামৰি পানি দুপৰীয়া ভাত সাজ ৰেডি কৰোঁ ব'লক। দুপৰীয়া ভাত সাজ ৰেডি কৰিলোঁ মানে চিম্পুলকৈ বনালোঁ। কি হ'ল মানে গাটো মানে ইমান ভাল নহয়, গাটো ভাল নহয়। সেইকাৰণে থাম্বনেইলত দেখিছে আপোনালোকে হাফ ডে বুলি, নহ'লেতো ফুল ডে দিলোঁহেঁতেন। থাম্বনেইলত সেইকাৰণে হাফ ডে বুলি দিয়া হৈছে। সেই চিম্পুলকৈ বনালোঁ। ভাতৰ লগত আপোনাৰ আলু মানে তাতে ফালি পানি আলুটো ভৰাই দিলোঁ। সেই আলু পিটিকা কৰি লৈছোঁ আৰু দালি বনালোঁ। দালিৰ লগত কি বনালোঁ গম পায়নে? যিটো যে জুচ বনাইছিলোঁ যে ABC জুচ বুলি কৈছিলোঁ যে, তাত যিখিনি ফাইবাৰ ৰৈ গৈছিলে সেই ফাইবাৰখিনি দি দিছিলোঁ। খাবলৈ ভাল হৈছিলে। 2জন মানে খাব পৰাকৈ হৈ গৈছিলে। তথাপিতো যেনে তেনে দালিয়া খিচিৰি নিচিনা হৈ গ'ল আৰু ডাঠ। তথাপিতো খাই শেষ কৰিলোঁ আৰু, পেলাই দিব নোৱাৰিতো, যিহেতু ভিটামিন থকা বস্তু, লাগিলে দৰৱ দিয়াই হওক। তথাপিতো খালোঁ আৰু। তাৰপিছত গাটো ইমান বেয়া লাগিলে মানে যেনে তেনেহে ভাতকেইটা মই বনাই কৰি খাইছোঁ আৰু মানে ক্লিপ ল'বলৈ নাই আৰু মানে এইখিনিতে মানে যেনে তেনে ভাতকেইটা বাঢ়িছোঁ কৰিছোঁ, পিটিকা কৰিছোঁ, খাইছোঁ। বাচন চাচন মই তেনেকেই পেলালোঁ, নোধোৱা নহ'ল আৰু। তাৰপিছত শুলোহে আৰু গাটো বহুত বেয়া লাগিলে। সেইকাৰণে ভিডিঅ'টো ইমানতে ষ্টপ কৰা হ'ল। মানে দুপৰীয়া ভাত খোৱাৰ পিছলৈ মানে পঢ়াও নহ'ল, ভিডিঅ' কৰাও নহ'ল, শুলোহে আৰু। সেই আজিলৈকে মানে মোৰ গা ভালেই হোৱা নাই। এতিয়াও মই দৰৱে খাই আছোঁ। তথাপিতো অকণমান পঢ়িবলৈ চেষ্টা কৰিছোঁ, যিহেতু মানে পঢ়াটো একেবাৰে ষ্টপ হৈ গৈছে। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মই 3 মাহ একেবাৰে পঢ়া নাছিলোঁ, মানে ষ্টপ হৈ গৈছিলে। নটিফিকেশ্যন আহিব নাহিব কি একো গেৰাণ্টি নাইকিয়া হৈছিলে যে। তাৰপিছত আৰু এতিয়া আকৌ পঢ়িবলৈ ধৰিছোঁ, মূৰত ভালকৈ সোমোৱাই নাই। এইকেইদিন কি কৰিব পাৰোঁ আৰু যেনিবা অলপ কষ্ট কৰিব লাগিব আৰু যি হয় বাকী দেখা যাব। কৰ্ম কৰোঁ, ফলৰ আশা কৰি লাভ নাই, যিহেতু পিছত যি হয় দেখা যাব আৰু। আপোনালোকেও সেইদৰে কষ্ট কৰক। কষ্ট কৰিলে এদিন ফল নিজে নিজে আহিব। তাৰপিছত এয়া মই ভাতটো খাই পানি আৰু শুলোহে আৰু দেই, ৰ'বলৈ নাই আৰু সেইখিনি। চিম্পুল ভাত যদিও ভালে লাগিছে দেখিবলৈ। আলু পিটিকা ভাতডাল আমাৰ কমফৰ্ট ফুড আৰু অসমীয়া থালি এখন, কমফৰ্ট ফুড।
সহজতে হোৱা আৰু যিবিলাকে ৰুমত থাকে বা চাকৰিয়াল ৰুমত থাকি অকলে বনাই খায়, অফিচ যায় বা স্কুল কলেজ যায়, তেখেতসকলৰ কাৰণে এইবিলাক চিম্পুল। ভাততে আলুটো দি দিলে, একফালে দালিটো বনালে, মানে ভাতত আলু দিয়াৰ পিছতো আপোনালোকে টিফিনত যদি দালিটো ভৰাই দিয়ে নহয় বিলাহীটো দি পানি, তেনেকুৱাও আপোনালোকৰ একেচোতে হৈ যায়। আৰু এয়া ভাত মোৰ ৰেডি। বাৰু তেতিয়া অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।